মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে পইচাৰ বানপানী হৈ আছে। অসম চৰকাৰ কিমান পইচা লাগে আপোনালোকক? আপোনাৰ যিমান পইচা লাগে, কাৰণ মোদী ডাঙৰীয়াই আমাক বহুত মৰম কৰে। মোদী ডাঙৰীয়াৰ তাত একদম পইচাৰ পাইপ পইচাৰ টেপ খুলি দিছে, দিছপুৰ পইচাত বানপানী হৈ গৈছে। আৰু আজি যদি আপোনালোকৰ ইয়াতে নিৰ্বাচন আমাৰ প্ৰাৰ্থী যদি জিকে, আমি যদি ইয়াত মিউনিচিপেল গঠন কৰিব পাৰোঁ, গতিকে সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে পইচাৰ বানপানী হৈ আছে। অসম চৰকাৰ কিমান পইচা লাগে আপোনালোকক? আপোনাৰ যিমান পইচা লাগে, কাৰণ মোদী ডাঙৰীয়াই আমাক বহুত মৰম কৰে। মোদী ডাঙৰীয়াৰ তাত একদম পইচাৰ পাইপ পইচাৰ টেপ খুলি দিছে, দিছপুৰ পইচাত বানপানী হৈ গৈছে। আৰু আজি যদি আপোনালোকৰ ইয়াতে নিৰ্বাচন আমাৰ প্ৰাৰ্থী যদি জিকে, আমি যদি ইয়াত মিউনিচিপেল গঠন কৰিব পাৰোঁ,